সুৰাপান নকৰিলেও আপোনাৰ হ'ব পাৰে ফেটি লিভাৰ। অভাৱনীয় হাৰত বৃদ্ধি হৈছে ফেটি লিভাৰৰ ৰোগীৰ সংখ্যা। এই ৰোগত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈছে। কেনেদৰে ফেটি লিভাৰ নিয়ন্ত্ৰণ কৰিব আপুনি? সমগ্ৰ দেশতে এতিয়া ফেটি লিভাৰ বা যকৃত ৰোগৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। সকলোৱে ভাবে সুৰাপান কৰা সকলেহে ফেটি লিভাৰ সমস্যাত ভোগে, কিন্তু আচৰিত যে সুৰাপান নকৰা সকলো ফেটি লিভাৰত আক্ৰান্ত হৈছে। প্ৰতি 10 জন ভাৰতীয়ৰ ভিতৰত 3 জনেই ফেটি লিভাৰত আক্ৰান্ত হৈছে। এই 3 জনৰে এজন লোক এনেকুৱা যে যিয়ে সুৰাপান নকৰে। দৰাচলতে ফেটি লিভাৰ শৰীৰত থকা বিপক্ষীয় বিকাৰৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। মেদবহুলতা, অনিয়ন্ত্ৰিত ৰক্ত শৰ্কৰাৰ স্তৰ এই ৰোগৰ সৈতে সম্পৰ্কিত। সুৰাপান নকৰিলেও অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শাৰীৰিক দুৰ্বলতা, শাৰীৰিক সক্ৰিয়তাৰ অভাৱত এই ৰোগ হোৱা দেখা যায়। ফেটি লিভাৰৰ কাৰণ হৈছে শৰীৰত অত্যাধিক চৰ্বি জমা হোৱা। সেয়েহে ৰোগীসকলে তেওঁলোকৰ ওজন বৃদ্ধি হলে নিয়ন্ত্ৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, যাৰ বাবে সঠিক ব্যায়াম কৰা প্ৰয়োজন। নিয়মীয়া ব্যায়ামে ফেটি লিভাৰ নিয়ন্ত্ৰণে নহয়, ইয়াৰ ফলত হোৱা অন্যান্য বিপাকীয় বিকাৰ পৰিহাৰ কৰিব পাৰে। ফেটি লিভাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈছে, লগতে নীতি নিৰ্দেশনাও দিছে। এই নীতিসমূহ মানি চলিলেই ফেটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব।